আৰু ভিক্ষা কৰিবলৈ নাযাওঁ হৈ গ'ল। আমাৰ আমগুৰি টাউনত বহুত ভিক্ষা খুজিলোঁ, বহুত বান সাহায্য দিলে ৰাইজে। বহুত ডাঙৰ ডাঙৰ গাড়ীত বহি থাকি মানুহে 20 টকা এটা, কোনোবাই 10 টকা এটা ভৰাই দিছে। তাৰ মাজতে বহুতে সহায় কৰিছে, তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। বহুতে সঁহাৰি জনাইছে। আৰু পইচাটো 20 টকা বা 10 টকাটো মেইন নহয়, কিন্তু মাতষাৰ মেইন। তেওঁলোকৰ কথাৰ সুৰ, মানে 10 টকা এটা দিবলৈ পোৱাৰ পিছতো যিটো সুৰ তেওঁলোকৰ, তাৰ তুলনাত আজি এইখন দোকানৰ এই বাইদেউগৰাকীয়ে মোক মাতি আনিছে। তেওঁ নিজৰ উপাৰ্জনেৰে দোকানখন, আপোনালোকে এইফালে দেখাই দিয়া, দোকানখন দেখিছে। এইখন দোকানৰ পৰা তেওঁ বান সাহায্য দিবলৈ বিচাৰিছে। আন্দি কিমান দিব? 2000 টকা তেওঁ নিজৰ গাঁঠি ধনেৰে উলিয়াই দিছে আজি বান সাহায্যৰ কাৰণে। এইটো আমাৰ আমগুৰিত আপুনি নিজৰ হাতেৰে ভৰাই দিয়ক, নিজৰ হাতেৰে এইকেইটা 2000 টকা ভৰাই দিছে, দেখিছেনে? আমগুৰিত মানে তেওঁ চবতকে ধনী মানুহ। আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আমাৰ আমগুৰিবাসী ৰাইজে, যাতে প্ৰত্যেকৰ ঘৰ মানে হেৰিয়ত যায়, প্ৰত্যেকৰ প্ৰফাইলত যায়, তেওঁলোকে দেখে যেন। আৰু তেওঁলোকে নাই দিয়া বুলি কোৱা নাই, তেওঁলোকে নিজে নিজে দি আছে। কিন্তু 112লৈকে দিব লাগিব, যেতিয়ালৈকে আমাৰ সেই মানুহখিনি, যিখিনি মানুহ এতিয়াও উদ্ধাৰ হোৱা নাই। মই সেইটো কথা ক'বলৈ বিচাৰিছোঁ। আপোনালোকে বহুতে কৈছে যে আমি বান সাহায্য দিয়ে আছো, কিন্তু আপোনালোকে অন্ততঃ দোকানখন খুলি বহিব পাৰিছে। আপোনালোকে অন্ততঃ কোনোবা কাষ্টমাৰ এজন আহিব, আমি কিবা এটা বিকিম, সেইটো আপোনালোকে কৰিব পাৰিছেতো। কিন্তু সেই মানুহসকল এতিয়াও উদ্ধাৰ হোৱা নাই। আৰু সকলোৰে তুলনাত আজি এই বাইদেউ মানে বহুত বেছি ওপৰত, তেওঁ বহুত বেছি ধনী মানুহ আমাৰ আমগুৰিৰ ভিতৰত। 2000 টকা তেওঁ আজি বান সাহায্য দিছে। কওকচোন আপুনি। মইনো কি ক'ম আৰু, আমাতকৈ বেছি দুখীয়া মানুহ আছে। এইফালে পানী বৰষুণত পৰি ল'ৰা ছোৱালীলৈ কিমান কষ্টত আছে। সেইকাৰণে মই যি পাৰিলোঁ সহায় দিলোঁ। আৰু তেওঁ মোক বহুত দিনৰ মানে কেইবাদিনৰ আগতে কৈছে মই কিবা এটা দিম, জল্দি আহিবি, মই কিবা এটা দিম। আজি মই আহিলোঁ। আজি মই আচলতে আমাৰ টাউনলৈ ওলাই যোৱা নাছিলোঁ। মই দোকানতে যি পাৰিছোঁ কাম কৰিছোঁ, আমাৰ ষ্টাফে কাম কৰিছে, আৰু আমি তাৰ পইচাটো আমি ইয়াত ভৰাই গৈছোঁ। আৰু তেওঁ আজি মোক মাতি এইটো সহায় কৰিলে, বহুত বেছি ভাল লাগিলে। আৰু উন্নতি হওক, তেওঁ এনেকৈ ভাল হৈ থাকক আপুনি সদায়।